আদৰৰ আচুৰ সহযোগ কৰিছে সানৰাইজ মছলা গুণে মানে শ্ৰেষ্ঠ Yamaha MT-15 Damn the Darkness Fortune Kings Soya Oil Fidoka King Nerolic Paints Beauty Gold Washable Sofa আৰু Safe আৰু Borolin মই এটো কি কাম কৰিলো বাথৰুমলৈ কিয় সোমালো মই এতিয়া যদি মাইনীজনীয়ে দেখে গুটেই গণ্ডগোল লাগিব এনেকে মুৰে কপালে হাত দি বহি আছে যে মোৰটো কিবা এটা ভাল লাগি থকা নাই কি দুবৰি গাটো বেয়া তুমি মোক কিয় কোৱা নাই ৰবা মই খবৰ এটা কৰি আহোগৈ মই গৈ আছো আৰু সোনকালে হা 10 বাজিলে দেখোন পাইছো আৰু আপুনি উকিলজনলৈ ফোন কৰিলে নে বাৰু নাই কৰা কিয় উকিললৈ ফোন নকৰিলে তেওঁ জানো আমাক লগ কৰিবলৈ দিব পাৰিম বা তুমি ইমান দেৰি কৰিলা মই দেৰি কৰা নাই নহয় সময়টো চাওকচোন আপুনি কালিত কোৱা সময়তকে সোনকালে আহিছে এটো কি এইটো মানে ছাৰৰ কাৰণে পিঠা কেইটামান বনাই দিছো বা পৰিৱেশ তাৰমানে একদম ৰোমান্টিক বাইকত বহা কি আৰু কি কৈছে খোৱা বোৱাবিলাক কৰি আছে নে নাই তুমি মোক ডক্টৰজনৰ নম্বৰ দিয়াচোন এতিয়া কি হৈছে বাবা অন্তৰা বাপেকক হস্পিটেলত এডমিট কৰিছে এডমিট কৰিলে নেকি এডমিট কালিয়ে কৰিলে কিন্তু এতিয়ালৈকে একো গমেই পোৱা নাই আজি যদি একেই থাকে কাইলৈ চাগে অপাৰেশ্যন কৰিব লাগিব খবৰ এটা লোৱা হলে ভাল আছিল নেকি মই কালি গৈছিলো আজিও এপাক গৈ আহিবা কি হ'ল নাম্বাৰটো দিয়া আকৌ ঠিক আছে হয় স্যার হ্যালো এইফালে আহিবনে সকলোৱে এইখন গেটেৰে আহে তেনেহলে আমি ছাৰক ইয়াতে লগ কৰিব পাৰিম নাই আহোঁতে লগ কৰিব নোৱাৰিম ডক্টৰ তাত চেকআপ কৰিব ওলাই আহোঁতেহে লগ কৰিব পাৰিম ৰবাচোন মই চিকিউৰিটিজনক ঠিক আছে ঠিক আছে কি ক'লে 2 ইউনিট ব্লাড যোগাৰ কৰি ৰাখিবলৈ কৈছে তাৰ মানে অপাৰেশ্যনটো হ'বই 2 এটা টেষ্ট কৰিবলৈ দিছে ৰিপৰ্ট অহাৰ পিছতহে গম পোৱা যাব নীলিন্দা ছাৰ আহিছে ছাৰ আঁতৰি দিয়ক দুবৰি তুমি কান্দিছা কিয় জেলত চাগে আপুনি বৰ কষ্ট পাইছে ন নাই মই বহুত ভালকে আছো তুমি আমাৰ ঘৰত কষ্ট পাইছা নেকি নাই মোকো মাইনী বাহঁতে বৰ মৰমত ৰাখিছে হ'ব আহক এতিয়া আপুনি
অকণমান কথা নাই নাই পাতিব ইয়াতে দিয়ক। কথা ক'বলৈ সময় নাই কথা পাতিব লৈ ব'লক দিয়ক না। বাইদেউ, এতিয়া please, কথা পতাৰ please, সময় বাইদেউ। নহয় বাইদেউ, আমাক please, যাব দিয়ক। বাইদেউ, please। ছাৰ! দুবৰী দুবৰী হা কি ভাবি আছা তুমি কিমান সময় ধৰি মই মাতি আছো কথা এটা ভাবি আছিলো। আচ্ছা মন আহিছে বোলে ভিতৰত আছে অলপ পাছতে এইফালেৰে আহিব আমি লগ কৰিব পাৰিম ছাৰক আমি আজি লগ কৰিব পাৰিমনে বাৰু? কিয় নোৱাৰিম পাৰিম সেইদিনা যে কোৰ্টত লগ কৰিব পৰা নাছিলো। আজি দিব খুলি পাতি দিছো নহয় আজি দিব ব'লা অলপ আগত যাম ব'লা আহা মই এবাৰ GMCHৰ পৰা আহোঁ তেওঁ দেখোন নাৰ্ছিং হোমতে ট্ৰিটমেণ্ট কৰি আছিলে GMCHলৈ আকৌ কিয় নিলে ডক্টৰে এডভাইচ দিছে বেছি হৈছে নেকি তেওঁক চাগে আজি হয়তো অপাৰেশ্যন কৰিব লাগিব অকণমান দেৰিকে গ'লে ময়ো যাব পাৰিলোহেঁতেন খবৰ এটা লৈ আহিলোঁ হয় এতিয়া মই গৈ আহোঁ তুমি পাছত যাবা ঠিক আছে মোক জনাবা দুবৰী কিবা পাতিব লগা আছে যদি তাত পাতি লওক বেছি সময় নকৰিব আহক। দুবৰী তুমি এনেকে কিয় কান্দিছা ইমান দিনৰ মূৰত যে লগ পাইছো। মই কিন্তু তোমাক সদায় দেখিয়ে থাকোঁ প্ৰতিদিনে সপোনত তুমি মোক লগ কৰিবলৈ আহা পুলিচজনে আমাৰ ফালে আহিলে মই কাণ পাতি শুনো কিজানিবা কৈয়েই দিয়ে কেডি নম্বৰ 18 আপোনাৰ ঘৰৰ মানুহ আপোনাক লগ কৰিবলৈ আহিছে কিন্তু কোনো দিনেই নুশুনিলো জিলত যে লগ কৰিব পাৰি মই জনাই নাছিলো নহয়। পাৰি আহিবা যাম বাৰু। অ সেইবোৰ কি আনিছা পিঠা আপোনালৈ বুলি আনিছো। খাওক মই নিজেই বনাই আনিছো ঘৰত। ইমান দিনৰ মূৰত যে ভাল কিবা এটা খাবলৈ পাম গৰম পিঠা আনিছে নেকি চাওঁ আৰু এটা দিয়কচোন সোনকাল কৰক আমাৰ হাতত টাইম নাই এইটো ল তই ক'ত ৰৈ আছিলি তহঁতক কথা পতাৰ সুযোগ দিছিলো বঢ়িয়া বনাইছে আপোনালোকে সোনকাল কৰক দেৰি হৈছে আমি তোৰ লগত আৰু এটা কথা পাতিব বিচাৰিছিলো ঘটনাটোৰ বাবে তই কাৰোবাক সন্দেহ কৰ নেকি নাই কোনে কৰিব পাৰে বাৰু এইটো কাম? মই ভাবিয়ে পোৱা নাই আপুনি কথাবোৰ লুকুৱাই নাৰাখিবচোন। সঁচাকৈ কওকচোন আপুনি এবাৰ ভালকৈ ভাবি লওক। মই সঁচাকৈ কৈছো মোৰ মনত তেনেকুৱা
কোনো মানুহৰ নামেই অহা নাই যোনে এই কামটো কৰিব পাৰিব হৈছেনে আপোনালোকৰ এক মিনিট ৰ'বচোন সময় হৈ গৈছে দেই কিন্তু আপোনালোকৰ এই তোৰ কোনোবা শত্ৰু আছে নেকি তেনেকুৱাতো কোনো নাই বলক উঠক ছাৰ আপুনি মনত পেলাই ল'বচোন অ, ভাবিবচোন এৰি দিয়ক। এইবাৰ কোনে কৰিব পাৰিব এইটো কাম তুমি মই ভালকে আছো থাকিবা। আপোনাৰ লগত মই এদিন যাম আপুনি ভালে থাকক দুবৰি ব'লা কথাবোৰ ক'লানে কি ক'লে বিশেষ একো গুৰুত্বই নিদিলে দেখোন মায়ে বাৰু কিবা জানে নেকি যে দুবৰি ক'ত গৈছে ক'লৈ গৈছে কি কৰিছে কিজানি ইচ্ছা কৰি আমাৰ পৰা কথাবোৰ লুকাই ৰাখিছে কিন্তু লুকুৱাইনো কৰিব কি কেনেবাকৈ তাই পিছৰ কামত ঘূৰি ফুৰা নাইতো অফিচৰ কিবা কামত ঘূৰিবলৈ হ'লে তাইতো অফিচলৈও যাব লাগিব গৈছে নেকি কেতিয়াবা অফিচলৈ আগতেতো যোৱা নাছিল কিন্তু এই 2 দিনত গৈছে যদিও মই নাজানো এইকেইদিন ময়ো যোৱা নাই নহয় অফিচলৈ কাৰোবাক সুধি খবৰটো ল'ব নোৱাৰিবানে সেইবিলাক কি অ দৈ বা পালেং কিহে বনাব মাছ এইটো সৰু মাছেৰে বনোৱা আলু বিলাহী মাছ সেইকেইটা দিয়াচোন তুমি অ মন ভালে আছা অ ভাল ভাল দুবৰি ভালে আছা ভালে আছো মোক চাহ নালাগে বিলাহীখিনি মাছৰ লগত বনাব খাই চাই ক'ব অ, সেইটো ভাল কেনেকুৱা লাগে পালেং শাকটো সৰু মাছেৰে বৰ ভাল লাগে কি হ'ল মন নাই ঐ মন কি হ'ল ঐ দুবৰি তুমি এনেকে কিয় কান্দিছা ইমান দিনৰ মূৰত যে লগ পাইছো মই কিন্তু তোমাক সদায় দেখিয়ে থাকো প্ৰতিদিনে সপোনত তুমি মোক লগ কৰিবলৈ আহা পুলিচজনে আমাৰ ফালে আহিলে মই কাণ পাতি শুনো কিজানিবা কৈয়েই দিয়ে খেদি নম্বৰ 18 আপোনাৰ ঘৰৰ মানুহ আপোনাক লগ কৰিবলৈ আহিছে কিন্তু কোনো দিনেই নুশুনিলো কোনে কৰিব পাৰে বাৰু এইটো কাম মই অনুসন্ধান চিন্তা কৰি আছা অফিচটো আছেই দেখোন মানে চোৱা তুমি অফিচলৈ নিয়মীয়াকৈ গৈ থাকা অফিচত তুমি এটেণ্ডিং দি উঠি তুমি বাছ নিজৰ কামলৈ ওলাই যাবা কিন্তু অফিচত নিজে যাওঁ বুলি ক'বলৈও বেয়া লাগে নহয় চোৱা বেয়া লাগিবলৈ কিটো আছে সেই অফিচটোত তোমাৰো অধিকাৰ আছে কিন্তু কোনো কিন্তু নাই তুমি সুবিধা পালেই কথাটো উলিয়াবা তুমি যদি অফিচলৈ যোৱা পাৰ্মিশ্যনটো পোৱা কামটো একেবাৰে সহজ হৈ যাব বাৰু আজি যে আমি মনক লগ পালো তুমি ঘৰত কথাবোৰ ক'লানে নাই নাই কোৱা কিয় কোৱা নাই এইটো কথা কেনেকৈ কওঁ এতিয়া তুমি ক'বা চোৱা
কাইলৈ যদি উকিলজনে কাৰোবাক লগ পাই কৈ দিয়ে যে আমি মনক লগ কৰিছো, তেনেহ'লে কথাটো বেয়া নহ'ব জানো? আনৰ মুখৰ পৰা গম পোৱাতকৈ তুমি নিজেই কথাটো কৈ দিয়া। আগতে কিয় নকলো বুলি যদি প্ৰশ্ন কৰে? আৰে তুমি আগতে জানিলেহে ক'বা। মই বুজি পোৱা নাই। ঘৰত ক'বা তুমি কথাবোৰ আগতে গমেই নোপোৱা। আজি তুমি ওলাই যাওঁতে কোনোবাই তোমাক ফোন কৰি ক'লে যে মনক হস্পিটাললৈ আনিব, গতিকে তুমি গৈ লগ কৰিলা। আৰু কোনে ফোন কৰিলে বুলি সুধিলে? ক'বা আৰু কোনোবাই ফোন কৰিছে বুলি, নহ'লে মোৰ কথা কৈ দিবা। কোনোবাই সুধিলে মই কৈ দিম যে মই GMCলৈ গৈছিলো, GMCত গৈ থাকোঁতে মই মনক দেখা পালো আৰু তাইক তোমাক ফোন কৰি পেলাই ক'লো। ইমানকৈ ভাবি থাকিব নালাগে। চোৱা, ইমান সৰু কথাটোৰ কাৰণে তোমাক কোনেও সন্দেহ কৰি নাথাকে। হ'ব বাৰু, ৰাখিছো। দিয়া হ'ব দিয়া, ৰাখা। বাহিৰলৈ নিলে ময়ো হয়তো যাব লাগিব। যাবা আকৌ। তেওঁলোকৰ বিপদৰ সময়ত যদি তুমি তেওঁলোকৰ কাষত থিয় নোহোৱা, কেনেকে হ'ব? অফিচৰ সকলো দায়িত্ব কিছুদিনৰ বাবে আকৌ মোৰ ওপৰত দিব ওলাইছে। কিয়? দাদা দেখোন আছেই। বৰ দেউতাকৰ গাটো হেনো বেছি বেয়া কৰিছে। ভাল হৈ নুঠালৈকে দাদা হেনো অফিচলৈ নাযায়। তুমি দেখোন অফিচৰ দায়িত্ব ল'ব পাৰা। মই অফিচৰ